পোনপ্ৰথমতে মই মোৰ চেনেলটোলৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈকে আহিছে তেখেতসকলক মই ছাবস্ক্ৰাইব কৰি থবৰ কাৰণে অনুৰোধ জনালোঁ। কোনবিধ যন্ত্ৰৰে কি জোখা হয় এটা কুৱেশ্যন আমি নিশ্চয়কৈ দেখা পাওঁ যে যিকোনো ধৰণৰ এক্সামত এটা আহে আৰু এইটো খুবেই প্ৰয়োজনীয় হয়। আমি পৰীক্ষা বুলি নহয়, আমি এনেও জানিব লাগে। গতিকে ইয়াতে মই কেইটামান যন্ত্ৰৰ বিষয়ে লৈ আহিছোঁ, কালেকশ্যন কৰিছোঁ একচুৱেলি। গতিকে আপোনালোকে জানি থ'লে আপোনালোকৰ সুবিধা হ'ব পৰীক্ষাসমূহত। প্ৰথমটো হ'ল অডোমিটাৰ। সেইটো হ'ল স্কিজোমিটাৰ বুলি কয়। স্কিজোমিটাৰ চলন্ত গাড়ীৰ গতিবেগ জোখা হয়। অডিঅ'মিটাৰ শব্দৰ তীব্ৰতা জোখা যন্ত্ৰ। লেক্টোমিটাৰ গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰ। ফিডোমিটাৰ সাগৰৰ গভীৰতা জোখা যন্ত্ৰ। মেন'মিটাৰ গেছৰ চাপ জোখা যন্ত্ৰ। গেনংছ পটমিটাৰ গছৰ প্ৰচ্ছেদনৰ হাৰ জোখা যন্ত্ৰ। হাইগ্ৰমিটাৰ জলীয় পদাৰ্থৰ আকৰ্ষণৰ ঘনত্ব জোখা যন্ত্ৰ। হাইড্ৰফোন পানীৰ ভিতৰৰ শব্দ জোখা যন্ত্ৰ। হাইগ্ৰমিটাৰ বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰ। ষ্টেথোস্কোপ হৃদপিণ্ড আৰু হাঁওফাঁওৰ সঞ্চালন জোখা যন্ত্ৰ। থাৰ্মোমিটাৰ দেহৰ উত্তাপ জোখা যন্ত্ৰ। মাইক্ৰস্কোপ যিটো আমি জানোৱেই চকুৰে মনিব নোৱাৰা বস্তুক ডাঙৰকৈ দেখা যন্ত্ৰ। বাইনোকুলাৰ দূৰৰ বস্তু স্পষ্টকৈ চাব পৰা যন্ত্ৰ। ৰাডাৰ ওচৰ চাপি অহা উৰাজাহাজৰ দূৰত্ব আৰু দিশ নিৰ্ণয় কৰা যন্ত্ৰ। অল্টিমিটাৰ উৰাজাহাজৰ উৰণ উচ্চতা জোখা যন্ত্ৰ। ফ্লাক্সোমিটাৰ চুম্বক ক্ষেত্ৰ জোখা যন্ত্ৰ। হাইগ্ৰমিটাৰ বতাহৰ আৰ্দ্ৰতা জোখা যন্ত্ৰ। হিপছোমিটাৰ পানীৰ স্ফুটনাংক জোখা যন্ত্ৰ। বেৰোমিটাৰ বায়ুৰ চাপ জোখা যন্ত্ৰ। ৰিউফোৰ্ড স্কেল বায়ুৰ গতি জোখা যন্ত্ৰ। ইডিওমিটাৰ এইটো হ'ল গেছীয় পদাৰ্থৰ আয়তন জোখা যন্ত্ৰ। ৰটমিটাৰ নদ নদীৰ দৈৰ্ঘ্য জোখা যন্ত্ৰ। চিচুমোমিটাৰ ভূমিকম্পৰ উৎপত্তি আৰু কম্পনৰ মাপ জোখা যন্ত্ৰ। ফেডম পানীৰ গভীৰতা জোখা যন্ত্ৰ। আৰু আৰ্ক ইণ্ডিকেটৰ উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰ। ইয়াতে কেইটামান কথা মই উল্লেখ কৰি থওঁ। ইয়াতে যিকেইটা যন্ত্ৰ আমি পাইছোঁ যে ইয়াৰ বাহিৰেও আমি বেলেগ নামেৰেও জানো কিছুমান যন্ত্ৰক। গতিকে আমি বিভিন্ন কিতাপত বিভিন্ন মানে ইয়াৰে বেলেগটো নামেৰে হয়তো আমি পাইছোঁ। গতিকে এইটো কনফিউজন থাকি যাব পাৰে। গতিকে কোনো কনফিউজন নাৰাখিব যে এটা যন্ত্ৰকে আমি দুটা তিনিটা নামেৰেও জানিব পাৰোঁ। ধন্যবাদ। আশা ৰাখিছোঁ পিছলৈ মই বেলেগ ভিডিঅ'ৰে আপোনালোকক লগত চিনাকি হ'ম বুলি আশা ৰাখিলোঁ।